মই যে তোমাক আদিৰ বিয়াৰ কথা কৈছিলো, তোমাৰ কি এইবোৰ বিষয়ত একো গুৰুত্বই নাই নেকি? ল'ৰাটোৰ যে বিয়া পাতিব লাগে সেই কথা কিয় তুমি ভবা নাই? আৰে এইটোত ভাবিব লগা কি আছে? এদিন আমি গ'লেই হ'ল মানুহ ঘৰলৈ। তুমিয়েচোন কৈছিলা যে ফেশ্বন ডিজাইনাৰ পাপৰিৰ জীয়েকক বিয়া পাতিবা। গ'লেই হ'ল। এনেওতো ৰুহি আৰু আমাৰ আদিৰ মাজত ঘনিষ্ঠতা আছেই, একেলগে যিহেতু একেখন নাৰ্ছিং হোমতে কাম কৰে। কিন্তু ৰুহি আৰু আদিৰ মাজত ঘনিষ্ঠতা থাকিলেও মই মোৰ আদিৰ বাবে ৰুহিক বোৱাৰী কৰি আনিব বিচৰা নাই এইখন ঘৰলৈ। তেন্তে তুমি কাক বিয়া পাতিবা? তুমিতো পাপৰিৰ জীয়েকৰ কথা মোক আগতে কৈছিলা। কৈছিলো, কিন্তু পাপৰিৰ জীয়েক দুজনী। মই কুহিক আদিত্যৰ বাবে আনিব বিচাৰিছো। আদিত্যৰ পত্নী হোৱাটো মই কুহিক বিচাৰিছো, আৰু এইখন ঘৰৰ ডাঙৰ বোৱাৰী কুহি হোৱাটো বিচাৰিছো। কুহিক? কিন্তু ডাঙৰজনী ছোৱালী থাকোঁতে সৰুজনী ছোৱালীক কিয় বিয়া দিব পাপৰিয়ে? আনফালে ৰুহি সংস্কাৰী ছোৱালী, তাই মাতষাৰতে ভাল লাগে। সেইজনী সংস্কাৰী ভাল ছোৱালী, ৰুহিক তুমি কিয় বিচৰা নাই? মোৰ আদি ডাক্তৰ, আৰু আদিৰ লগত একেখন নাৰ্ছিং হোমতে একেলগে জব কৰে ৰুহিয়ে, আৰু মই মোৰ পুত্ৰ বোৱাৰী দুয়োটাকে ডাক্তৰ হিচাপে বিচৰা নাই। মই কুহিক বিচাৰিছো আদিৰ বাবে। কিয়? কিয়নো পাপৰিৰ ইমান ডাঙৰ বিজনেছ আছে, পাপৰিয়ে ইমান ডাঙৰ বিজনেছ চলায়, কোম্পানীৰ মালিক হৈ আছে তাই। আৰু মই যদি কুহিক মোৰ আদিৰ বাবে ল'ব পাৰোঁ, তেন্তে পাপৰিৰ অজস্ৰ সা সম্পত্তি আমাৰ আদিয়েই পাব, আমাৰ ঘৰখনেই পাব। থকাখিনিয়ে হ'ব। ইমান সা সম্পত্তিৰ লোভ কৰাৰ কোনো প্ৰয়োজন নাই। এইখন ঘৰলৈ যোগ্যতা অনুসৰি বোৱাৰী আনিবা, সম্পত্তিৰ লোভত নহয়। আজিৰ যুগত ঢেৰ টকা থাকিলেও নাতে কি কোন সময়ত কাৰ লগত কি হৈ যায়। ৰুহিক বিয়া দি দিয়াৰ পিছত এইখন ঘৰত তাই ঠিকেই বোৱাৰীৰ দায়িত্ব পালন কৰিব, কিন্তু তাই বিজনেছ চম্ভালিব নোৱাৰিব, কাৰণ তাই ডাক্তৰ। তাই বিজনেছৰ লগত একো কামেই নাই, তাই সেইবোৰত ইণ্টাৰেষ্টেই নিদিয়ে। কিন্তু কুহি বিজনেছৰ লগত জড়িত। আমাৰ দুটা ল'ৰা আছে, এটা ল'ৰাৰ বাবে ৰুহিক, আনটোৰ বাবে কুহিক লৈ আনিবা, হ'লতো? একেখন ঘৰৰ লগতে সম্পৰ্ক কৰাত চখ ক'ত? মই পলৰ বাবে ৰুহিক বা কুহিক আনিব নিবিচাৰোঁ। পলৰ বাবে মই অলৰেডি ছোৱালী চিলেক্ট কৰিয়ে থৈছোঁ। পলৰ বাবেও ছোৱালী চিলেক্ট কৰি থৈছা? ক'ত? পলে এজনী ছোৱালীক ভাল পায়, আৰু ছোৱালীজনীৰ বিষয়ে মোক পলে কৈছিল। তুমিতো জানাই আদি এইবোৰত লাজ কৰে, কিন্তু পলে লাজ নকৰে। পলে মোক স্পষ্টকৈ কৈছিল যে সি ছোৱালী এজনীক ভাল পায় আৰু তাইকে বিয়া পাতিব। কোন হয় জানিব পাৰোনে? পলৰ স্কুলৰ দিনৰে ফ্ৰেণ্ড নাটাছা। নাটাছা? কিন্তু নাটাছাৰ দেউতাক বহুত অহংকাৰী। নাটাছাৰ দেউতাকৰ লগত সম্পৰ্ক ৰাখিবৰ মোৰ ইচ্ছা নাই। আৰে, কিন্তু আমাৰ পলে নাটাছাক ভাল পায়। সেইবোৰ পিছত ভবা হ'ব, এতিয়া তুমি কি ভাবিছা সেইটো কোৱা। মই ভাবিছোঁ পাপৰিৰ ঘৰলৈ মই যাওঁ। অকল মই কিয়, তুমিও ব'লা, আৰু আমি পাপৰিৰ ছোৱালী কুহিক আমাৰ আদিৰ বাবে বিচাৰি যাওঁ। ঠিক আছে, তুমি আদিৰ লগত কথাটো পাতি ল'বা। হ'ব বাৰু। আদি, আমি বেলেগতো লগ কৰিব পাৰিলোহেঁতেন, কিন্তু ইয়ালৈ কিয় মোক লৈ আনিছা? আজি কিবা স্পেচিয়েল আছে নেকি? স্পেচিয়েল ডেট আমি অহা এই পাৰ্কখনলৈ আজি তুমি মোক লৈ আহিছা? কি হ'ল কোৱাচোন? আজিতো তোমাৰ বাৰ্থডে নহয়, মোৰ বাৰ্থডে নহয়, আৰু আমাৰ এনিভাৰ্চাৰীও নহয়, কিয় ইয়ালৈ লৈ আনিছা? আজিও এটা স্পেচিয়েল ডে বুলি ভাবি লোৱা কুহি। কুহি, তুমি আৰু মই ৰিলেশ্যনত অহা আজি প্ৰায় এবছৰ হ'বৰেই হ'ল। আমাৰ এনিভাৰ্চাৰী আহি আছে। য়েছ, আই ন'। কুহি, আমি ইমান দিনে ৰুহিৰ পৰা কথাটো লুকুৱাই থোৱাটো ভাল হৈছে জানো? ক'তনো ভাল হৈছে? মই বাৰ পৰা কথাটো লুকুৱাই কিদৰে আছো সেয়া কেৱল মই অনুভৱ কৰিব পাৰিছো। তোমাক মই বাৰে বাৰে কওঁ যে বাক কথাখিনি ক'ব দিয়া। এদিন যদি তাই গম পাই যায় কিমান কষ্ট পাব যে তাই ভনীয়েকে তাইৰ পৰা কথা লুকুৱাইছে। মোৰ ৰুহি বা তোমাৰ ক্ল'জ ফ্ৰেণ্ড, একেলগে জব কৰা, কিন্তু ৰুহি বাক তুমি এতিয়ালৈকে কথাটো ক'ব সাহস কৰা নাই। কিয় হা? তুমি নক'লে মোক ক'ব দিয়া, মোকো ক'ব নিদিয়া। কেৱল মই তোমাৰ কথাহে শুনিছো, বেলেগ কাৰোবাৰ কথা মই এনেকৈ নুশুনো যে মোৰ ৰুহি বাক কথা ক'বলৈ মানা কৰিব। আৰে, ৰুহিক মই কথাটো কিয় ক'ব মানা কৰিছিলো সেইটোতো তুমি জানাই। জানো, ৰুহি বায়ে তোমাক গালি দিব বুলি, যে ৰুহি বাতকৈ মই সৰু আৰু তুমি মোক ভাল পাইছা। কিন্তু শুনা আদি, মোৰ ৰুহি বা তেনেকুৱা নহয়। তাই বহুত ভাল, তুমি যে লগত থাকিছা, তুমি তাইৰ ক্ল'জ ফ্ৰেণ্ড বুলি কোৱা, কিন্তু এই কথাটো ক'ব পৰা নাই। আৰে তুমি কেনেকুৱা ফ্ৰেণ্ড, নিজৰ ফ্ৰেণ্ডৰ পৰা কথা লুকুৱাই ৰাখিছা? আমি দুয়োটা একেলগে আজি কথাবোৰ ৰুহিক কৈ দিওঁ নি বাৰু?
আজি নাই, আজি ৰুহিবাক কথাবোৰ ক'ব নোৱাৰি, কাৰণ আজি ৰুহিবা অলৰেডি টেনশ্যনতেই আছে। টেনশ্যনত কি হৈছে তাইৰ? আজিতো তাইৰ চাৰ্জাৰীও নাই। চাৰ্জাৰী নাই, কিন্তু কালি তাই এটা চাৰ্জাৰী কৰিছিল। পেচেণ্টজন বোলে এতিয়া চিৰিয়াছ হৈ আছে, ICUত থৈছে। আৰে তুমি একেখন নাৰ্ছিং হোমতে থাকি গম নোপোৱা কিয়? ICUত থোৱা চাৰ্জাৰী কৰাৰ পিছত ICUত থোৱা পেচেণ্টজন মানে ৰুহিৰ পেচেণ্ট আছিল। মই এতিয়াই যাব লাগিব নাৰ্ছিং হোম। কিয়? বহুত হাংগামা হৈ আছে। আৰে ৰুহিৰ কোনো ভুল নাছিল, পেচেণ্টজন অলপ দুৰ্বল আছিল। চাৰ্জাৰী নকৰোঁ বুলি ৰুহিয়েতো কৈছিলে, কিন্তু পেচেণ্টজনৰ ঘৰৰ মানুহে মানি নল'লে, চাৰ্জাৰী কৰিব ক'লে। চাইনো লৈছিল, চাইনো কৰিলে, এতিয়া ৰুহিক দোষ দিলে কি হ'ব? প্লিজ প্লিজ আদি, মোৰ বাক একো প্ৰব্লেমত পৰিব নিদিবা, তাইক বচোৱা। তুমিতো জানাই বাৰ মোৰ ৰিলেশ্যনটো কেনেকুৱা। তাই মোৰ জান হয় আৰু মই তাইৰ কলিজা। আমাৰ দুজনীৰ মাজত ইমানেই মৰম আছে যে আমি ইজনীয়ে সিজনীৰ দুখ সহ্য কৰিব নোৱাৰো। প্লিজ আদি, তুমি মোৰ বাক বিপদত পৰিব নিদিবা। আৰে কুহি, মই তোমাৰ বাৰ ফ্ৰেণ্ডো হয়। আমিতো কেইবাটাও সম্পৰ্কৰ বান্ধোনতে বান্ধ খাব গৈ আছো। এফালে মোৰ ফ্ৰেণ্ড হয় ৰুহি, আনফালে তোমাৰ বা হিচাপে মোৰ এটা ৰিলেশ্যন হ'ব, মোৰো বা হ'ব। গতিকে মই তাইক কিয় বিপদত পৰিবলৈ দিওঁ? কিন্তু মনত ৰাখিবা কুহি, তোমাক মই বহুত ভাল পাওঁ। তোমাক নিজৰ কৰি পোৱাৰ মোৰ যি দুৰ্বাৰ হেঁপাহ আছে, সেই হেঁপাহ আমাৰ পূৰ হ'ব লাগিব। কি মই তোমাক ভাল নাপাওঁ নেকি? ময়ো তোমাক বহুত ভাল পাওঁ আদি। তোমাৰ লগতেই সংসাৰ পতাৰ সপোন দেখিছো। এতিয়া প্লিজ যোৱা তুমি আৰু মোৰ বাক বচোৱা। ময়ো যাওঁ ন লগত। তুমি এতিয়া নালাগে যাব। তুমি তাত গৈ কি কৰিবাগৈ? আৰু তুমি মোৰ লগত এইদৰে গ'লে ৰুহিয়েতো সন্দেহো কৰিব পাৰে। সন্দেহ কৰিব মানে? তাইকতো আমি কথাবোৰ কমেই। আৰু মোৰ বায়ে কিয় বেয়া পাব মই তোমাৰ লগত গ'লে? তুমিতো মোৰ বাৰ ফ্ৰেণ্ড, আৰু তুমিতো কোনো বেয়া ল'ৰা নহয় যে তুমি ড্ৰিংকছ কৰা, ড্ৰাগছ লোৱা, এনেকুৱা বিধৰ ল'ৰাটো নহয়। তোমাক মোৰ বায়ে মোৰ বাবে অপচন্দ কৰিব লগা কি আছে? সেইটো অৱশ্যে হয়, কিন্তু আৰু এটা কথা কোৱাচোন মোক কুহি, তোমাৰ মায়ে যদি মোক তোমাৰ বাবে অপচন্দ কৰে তেতিয়া? আমাৰ পচন্দবোৰক মায়ে হয়তো ভালদৰে চাব। তাৰ পিছত মায়ে বিবেচনা কৰিব যে আমাৰ বাবে উপযোগী হয় নে নহয়। তোমাক এটা কথা এতিয়াই স্পষ্টকৈ কৈছো আদি, মোৰ মায়ে যদি তোমাক ৰিজেক্ট কৰে, মই তোমাক সদায় আঁতৰে আঁতৰে ভাল পাই থাকিবহে পাৰিম, তোমাৰ লগত সংসাৰ পাতিব নোৱাৰিম। কি কৈছা এইবোৰ তুমি? মই ঠিকেই কৈছো আদি। মোৰ মা ছিংগল মাদাৰ। মোৰ মায়ে পাপা নোহোৱাকৈ আমাক যি সংস্কাৰ দি ডাঙৰ কৰিছে, আমি মাক এতিয়া কষ্ট দিব নোৱাৰো। বা আৰু মই দিনটো কেৱল মাক কেনেকৈ সুখত ৰাখো, মায়ে কষ্ট নোপোৱাকৈ কেনেকৈ থাকে তাৰে চিন্তা কৰো। মাৰ জীৱনত পাৰ হৈ অহা দিনবোৰৰ বিষয়ে আমি নাজানো, কিন্তু আহিবলগীয়া দিনবোৰ ভাল হোৱাটো আমি বিচাৰো আদি। কিন্তু তোমাৰ মোৰ বিচ্ছেদ আন্টিয়েও নিবিচাৰে, সেইখিনি বিশ্বাস মোৰ আছে। মই ইমানো বেয়া লোৱা নহয় যে আন্টিয়ে মোক ৰিজেক্ট কৰিব। হয় বাৰু, ব'লা এতিয়া ৰুহিবাৰ কিবা প্ৰব্লেমত পৰিছে নেকি আমি চেক কৰি লওঁ। ব'লা। আপুনি আহিলে বহুত ভাল কৰিলে, কিন্তু লগত দেউতাককো লৈ অহা হ'লে ভাল আছিলে। হয়, এখন ঘৰৰ লগত এটা সম্পৰ্কৰ বান্ধোনত বান্ধ খাবৰ বাবে এনেকৈ বা ছোৱালী এজনী বিচাৰি আহিব লগা হ'লে লগত আৰু মই আনিব লাগিছিল। দেউতাককে হ'লেও আনিব লাগিছিল, নাইবা ঘৰৰ বেলেগ কাৰোবাক আনিব লাগিছিল। কিন্তু কি কৰিব, তেখেতৰ ব্যস্ততা, ল'ৰা দুটাও ব্যস্ততা। বাকী ঘৰত আন কোনোবা বুলিবলৈ মোৰ মাহে আছে। আচলতে মোৰ মা ঘৰত কোনো নাছিল, কেৱল তেওঁলোকৰ সন্তান মই আৰু মোৰ ভনী এজনী আছিল। মোৰ ভনীজনী বিয়া দিয়াৰ পিছতে সন্তান জন্ম হওঁতে তাইৰ মৃত্যু হ'ল। আৰু মাহঁতৰ কোনো ল'ৰা নাছিল বাবে মা দেউতাক ময়ে আনি ৰাখিছিলোঁ। দেউতা যোৱা বছৰ আমাক এৰি গুচি গ'ল। এতিয়া মা আছে। মই মাকো লৈ আহিম বুলি ভাবিছিলোঁ, কিন্তু তেওঁ বৰ ইচ্ছা নকৰিলে। আচলতে বয়সীয়াল মানুহ যে এনেকৈ আহিবলৈ ইচ্ছা নকৰে। মই এতিয়া আপোনাৰ লগত কথাটো পাতিবলৈহে আহিছোঁ, পিছত নিশ্চয় মই সপৰিয়ালে আহিম। আপোনাকনো কি ক'ম, কালিলৈ আপোনাৰ ঘৰলৈ যাবলৈতো মোৰ পৰিয়াল বুলিবলৈ কোনো নাই, ময়েই যাব লাগিব। আপোনাৰ পৰিয়াল, আপোনাৰ ঘৰখনৰ বিষয়ে এইবোৰ এটা সম্পৰ্ক কৰাৰ আগত জানিব লাগিছিল সঁচা, কিন্তু সেইখিনি জনাৰো মোৰ ইচ্ছা নাই। কাৰণ আপুনি ইমান সফল এগৰাকী নাৰী যেতিয়া, নিশ্চয় আপুনি ভাল কৰ্মই কৰিছিল। আপোনাৰ লগতহে হয়তো কোনোবাই বেয়া কৰ্ম কৰিছিল। নিজকে সফল বুলি মই এতিয়াও ভবা নাইকিয়া। বাৰু, সেইখিনি কথা আপুনি ছোৱালীজনী আপোনাৰ ঘৰলৈ বোৱাৰী কৰি নিয়াৰ আগত জনাৰ অধিকাৰ আছে, আৰু আপুনি জানিব লাগিব। মই আপোনাক সকলোখিনি কথা ক'ব বিচাৰিছোঁ, যাতে বিয়াৰ পিছত মোৰ ছোৱালীজনীয়ে একো কষ্ট নাপায়।
হয় বাৰু, কিন্তু আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ অতীতত হোৱাখিনিৰ বাবে আমি ছোৱালীজনীক দোষাৰোপ নকৰোঁ, কিন্তু ছোৱালীজনীৰ পিতৃৰ পৰিচয়টো আপোনালোকে বিচাৰিব। হয়তো তেখেত আপোনাৰ পৰা আঁতৰি আছে। আপোনাৰ শিৰত সেন্দুৰ, কপালৰ ৰঙা ফুটটোৱে তাৰ পৰিচয় নহয় জানো? ঠিকেই বুজিছে। বাৰু, এতিয়া মই মূল কথালৈ আহোঁ। আপোনাৰ ছোৱালীক মোৰ ল'ৰা আদিৰ বাবে বিচাৰি আহিছোঁ। সেয়াটো মই আপোনাক কৈছোৱেই। এতিয়া শুনক, শুনিবলৈ কি আছে। আদি আৰু ৰুহিৰ মাজত বহুত ঘনিষ্ঠতা আছে। সিহঁতে ইটোৰ সিটোৰ ক্ল'জ ফ্ৰেণ্ড। সিহঁতৰ হয়তো এই বিয়াৰ বাবে আপত্তি নাথাকিব। ৰুহিৰ মুখত আদিৰ প্ৰশংসা শুনিয়ে থাকোঁ। ৰুহিয়ে আদিক চাগে পচন্দ কৰে, নহ'লেনো আদিৰ কথা ইমান কৈ থাকেনে? আনফালে আদিয়েও চাগে ৰুহিৰ কথা কৈ থাকে। ৰুহি? কিন্তু মই ৰুহিক বিচাৰি অহা নাই আপোনাৰ ওচৰলৈ। মই ৰুহিক আদিৰ বাবে বিচৰা নাই। আদিয়ে মোক ৰুহিৰ বিষয়ে একো নকয়, মাথো সিহঁত ফ্ৰেণ্ড, সেইটো আমি জানো। মই কুহিক বিচাৰি আহিছোঁ আমাৰ আদিত্যৰ বাবে। কি? কুহিৰ বিয়া আদিত্যৰ লগত? কিন্তু ৰুহি কুহিতকৈ 9 বছৰৰ ডাঙৰ। ৰুহি থাকোঁতে মই কুহিৰ বিয়া কিয় আগতীয়া কৰিম? সেইটো অৱশ্যে হয়, বায়েক থাকোঁতে ভনীয়েকক আগতীয়াকৈ বিয়া দিব নালাগে। কিন্তু আমি বিয়াখন ফিক্স কৰি থ'ব পাৰোঁ। ৰুহিৰ যেতিয়া দৰা ওলাব ৰুহিকো বিয়া দি দিব। ধৰি লওক একেদিনাই 2খন বিয়া হৈ যাওক। ৰুহিৰ বাবে দৰা নোলোৱা নহয়। তাই হয়েই ইমান মৰম লগা এজনী আচলি ছোৱালী, সংস্কাৰী ছোৱালী তাই। তাই বাবে দৰা ওলাইছে, বহুত ওলাইছে, কিন্তু তাই এতিয়াই বিয়াত বহিব বিচৰা নাই। তেন্তে চিন্তা কিহৰ? যদি ৰুহিৰ বাবে দৰা ওলাই আছে, ৰুহিয়ে বিয়াত বহিব বিচৰা নাই, তেন্তে তাইও কোনো আপত্তি নাথাকিব কুহিক বিয়া দিয়াত। তাই আপত্তি নকৰিলেও মই সেই অন্যায় কৰিব নোৱাৰোঁ। ডাঙৰজনী ছোৱালী থাকোঁতে সৰুজনীক মই বিয়া দিব নোৱাৰোঁ। আৰে, সেইটো অন্যায় কৰা কেনেকৈ হ'ব বাৰু? কিন্তু কুহিয়েও নিবিচাৰিব ৰুহিৰ আগত তাই বিয়া হৈ যোৱাটো। আপুনি আপোনাৰ ছোৱালী দুজনীৰ লগত কথাটো আলোচনা কৰিব, তাৰ পিছত মোক ইনফৰ্ম কৰিব। মই ফোন নাম্বাৰটো আপোনাক দি থৈ যাম। ঠিক আছে বাৰু, কিন্তু মই ৰুহিক আগতীয়াকৈ বিয়া দিব বিচাৰিছিলোঁ, কুহিক নহয়। বাকী যদি তাহাঁতৰ আপত্তি নাথাকে তেন্তে বিয়াখন ফিক্স কৰি থ'ব পাৰোঁ। আদিৰ বিষয়ে মই আকৌ বেলেগকৈ জনাৰ কোনো প্ৰয়োজন নাই। আদি আৰু আদিৰ দেউতাকক মই ভালদৰে চিনি পাওঁ। আপোনাকো এনেকৈ চিনি পাওঁ, কিন্তু কথা পতাহে হোৱা নাছিল। ক'ৰবাৰ মিটিঙতহে এদিন দুদিন কথা পাতিছিলোঁ নেকি? আজি আপোনাকো লগ পাই ভালেই লাগিল বাৰু। মোৰো ভাল লাগিল। আপোনাৰ বিষয়ে কিমান শুনি থাকোঁ আৰু দেখোঁতো আপোনাৰ সাফল্যতাখিনি। এটা কথাহে মই আজিলৈকে নাজানিলোঁ, আপুনি এতিয়ালৈকে ইমানবোৰ ব্ৰেণ্ডৰ বস্তু বনালে, ইমানখিনি কাম কৰিলে, আপুনি নিজৰ পৰিচয়টো নিউজ চেনেলত আহিব কিয় দিয়া নাইকিয়া? ইয়াতো কিবা আপোনাৰ অতীত জড়িত হৈ আছে নেকি? বেয়া নাপাব কথাখিনি সোধাৰ বাবে। হয়, অতীত জড়িত হৈ আছে, আৰু অতীতৰ লগত পুনৰ মুখামুখি নহওঁ বুলিয়েই বা মুখামুখি হ'বৰ সময় অহা নাই বাবেইতো মই নিউজতো ওলাব বিচৰা নাই। বাৰু সেইবোৰ বাদ দিয়ক। এতিয়া কওকচোন, আপুনি চাহ ল'ব নে কফি ল'ব? আজি মই চাহ কফি একো নাখাওঁ। আকৌ যেতিয়া গোটেই পৰিয়ালৰ লগত আহিম তেতিয়া নিশ্চয় খাম। কিন্তু এইদৰেই যাবনে আজি? একো নহয় দিয়ক, মিতিৰ হ'বয়ে যেতিয়া, আহি গৈ থকাই হ'ব, খোৱা হৈয়ে থাকিব। আপোনাৰ আৰু এজন ল'ৰা আছে নহয়, সি বৰ্তমান কি কৰি আছে? সি ইঞ্জিনিয়াৰ আকৌ। অঁ, ঘৰতে ডাক্তৰ ইঞ্জিনিয়াৰ দুয়োটাই আছে হ'বলা। হয়, ঠিকেই আছে। আপোনাৰো কপালখন বহুত ভাল। একেবাৰে ভাল বুলি মই এতিয়াও আপোনাক ক'ব নোৱাৰোঁ। যেতিয়া আপোনাৰ ছোৱালী কুহি আমাৰ ঘৰৰ বোৱাৰী হ'ব, তেতিয়াহে মই মোৰ কপালখন ভাল বুলি প্ৰশংসা কৰিম নিজকে নিজে। আৰু তেতিয়াহে মই আনকো মোৰ প্ৰশংসা কৰিলে সঁচা বুলি বিশ্বাস কৰিম। সি যে কৈছে আপুনি, মই ৰুহি আৰু কুহিৰ লগত কথাটো পাতিম বাৰু, আৰু আপোনাক জনাম। আপুনি আমাৰ ছোৱালী কুহিক ইমান পচন্দ কৰাৰ বাবে বৰ ভাল লাগিছে। ৰুহিও ভাল ছোৱালী, ৰুহিক মই বেয়া বুলি নকওঁ, কিন্তু মই মোৰ আদিৰ বাবে কুহিকহে পাৰফেক্ট বুলি ভাবোঁ। আপুনি যি ভাল দেখে। ঠিক আছে, মই এতিয়া যাওঁ। বেছি দেৰি মই ইয়াত বহি থাকিলে নহ'ব, ঘৰত মাও আছে নহয়। যাওঁ তেন্তে। হ'ব বাৰু। আদিত্য, আদি তুমি কেৱল মোৰ, আদি কেৱল মোৰ। আজি তুমি মোৰ বাবে যিমানখিনি কৰিলা, কেৱল কোনোবা আপোনেহে কৰে। তুমি মোক কেৱল ফ্ৰেণ্ড বুলি নাভাবা। যদি তোমাৰ মোৰ মাজত কেৱল ফ্ৰেণ্ডশ্বিপেই হ'লহেঁতেন, তেন্তে তুমি মোৰ বাবে ইমানখিনি নকৰি আজি বহুখিনি কৰিলা তুমি মোৰ বাবে। সেই প্ৰেচিডেণ্টজনৰ ফেমিলিৰ
তুমি উত্তৰ দিছা। পুলিচৰ সন্মুখত মই ভয় কৰিছো বুলি তুমি উত্তৰ দিছা। তুমি মোৰ বাবে বহুখিনি কৰিছা আদিত্য, আৰু তোমাক মই জীৱন সংগী হিচাপে বিচাৰো। হয়তো তুমিও মোক বিচাৰা তোমাৰ লগত গোটেই জীৱন। তোমাক মই মোৰ মনৰ কথা খুলি ক'ব বিচাৰো। তোমাক কিয় আকাশে বতাহে সঞ্চৰিত হৈ যোৱাকৈ চিঞৰি ক'ব বিচাৰো যে মই আদিত্যক ভাল পাওঁ, আদিত্যক ভাল পাওঁ। সকলোকে ক'ব বিচাৰো যে আদি মোৰ, কেৱল মোৰ। তুমি জানা আদি, তুমি আজি মই পুলিচলৈ ভয় কৰিম বুলি তুমি মোতকৈ আগত গৈ যি কথা কৈছা, সেই পুলিচৰ লগত মই সৰুৰে পৰাই চিনাকি। পুলিচৰ অহা যোৱা, পুলিচৰ লগত কথা পতা, এইবোৰতো মই সৰুতেই শিকিছো। তুমি কি বুজিবা মোৰ জীৱনৰ বিষয়ে? তুমি একো নাজানা মোৰ জীৱনৰ বিষয়ে আদি। নাজানো মোৰ জীৱনৰ বিষয়ে জনাৰ পিছত তুমি মোক একচেপ্ট কৰা নে নকৰা। যিটো ভয়ত মোক মোৰ মায়ে ইয়াত ৰাখিছে, সেই মোৰ মামাই ইয়াত ৰাখিছে মোক, ভয়টো মোৰো আছে যে মোৰ মা দেউতাৰ কথা জানিলে, মোৰ মা দেউতাৰ সঠিক পৰিচয় জানিলে মোক কোনোবাই পত্নী হিচাপে গ্ৰহণ কৰিবনে, কাৰোবাৰ ঘৰৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিবনে মোক? হয়, আজিৰ যুগত সেইবোৰ কোনেও নিবিচাৰে, কিন্তু মোৰতো জীৱনত পাৰ হৈ অহাখিনিয়ে মোক সদায় ঠাইলৈকে লৈ যায়। মোৰ মায়ে মোৰ পাপাক হত্যা কৰি জেলত আছে। গোটেই জীৱন মা জেলত থাকিব। এজনী হত্যাকাৰী মাকৰ সন্তান মই, কিন্তু সেই মায়ে মোক কেৱল জন্মহে দিলে। মোৰ বাপে, মোৰ মামাই সকলোবোৰ। মোৰ প্ৰকৃত মা পাপৰি হয়, পাপৰি মা মোৰ। কোৱা শুনো, জন্ম দিয়া মাতকৈ লালন পালন কৰি ডাঙৰ কৰা মাকৰ গুৰুত্ব বেছি, ইম্পৰ্টেঞ্চ বেছি হয় সন্তানৰ লাইফত। আৰু মোৰ লগত সেয়া মই প্ৰমাণো পাইছো। মোক মায়ে কেৱল জন্মহে দিলে, মায়ে মোক ভাল সংস্কাৰ বা মোৰ খেয়াল নাৰাখিলে, কিন্তু মোৰ মামাই মোৰ বাবে সকলোবোৰ কৰিলে। খুন খুৰীয়েকে নিজৰ ভতিজীক নিজৰ জীতকৈও বেছি মৰম কৰে, কিন্তু মোৰ খুৰীমায়ে মোক কৰে। সৰু খুৰা আৰু সৰু খুৰীৰ জীৱনৰ সেই অধ্যায়বোৰ মই এতিয়া ডাঙৰ হৈ বুজিছো। সদায় দেখিছিলো সৰু খুৰালৈ মনত পেলাই মোৰ সৰু খুৰী, মোৰ মামাই কান্দি থকা, কিন্তু তেতিয়া মই অনুভৱ কৰা নাছিলো, এতিয়া অনুভৱ কৰিছো। সঁচা ভাল পোৱা কি এতিয়া অনুভৱ কৰিছো মই। মোক সঁচা ভাল পোৱাৰ প্ৰতি ঘৃণা উপজিছিল। মোৰ বিয়া নামৰ সেই পবিত্ৰ সম্পৰ্কটোৰ পাণ খাবৰ মন নাছিল, কিন্তু মোক মামাই কৈছিল যে কেতিয়াও মই তোমাক সঁচা ভাল পোৱা ঘৃণা কৰিবলৈ শিকোৱা নাই। আৰু হয়, মই সঁচা ভাল পোৱা ঘৃণা কৰিব নালাগে। মামাই ঠিকেই কৈছে, সকলোৰে লগতো তেনেকুৱা নহয়। মই তোমাক সঁচা ভাল পাওঁ আদিত্য। সঁচা ভাল পোৱাৰ প্ৰতি থকা মোৰ সেই ধাৰণাটো সিদিনাই ভুল হৈছিল, যিদিনা মই তোমাক ভাল পাবলৈ ললো। তোমাকতো মই প্ৰথম আজিতকৈ 6 বছৰ আগত লগ পাইছিলো, যেতিয়া আমি মেডিকেল কলেজত জইন কৰিছিলো। আমি এডমিশ্যন লৈ লগ পাইছিলো। তেতিয়া তুমি মোৰ বন্ধু আছিলা, কিন্তু বছৰ পাৰ হৈ গৈ আজিতকৈ 3টা বছৰৰ আগতেই মই তোমাৰ প্ৰেমত পৰিলো। 3টা বছৰে মই তোমাক মোৰ মনৰ ফিলিংছবোৰৰ বিষয়ে ক'ব পৰা নাই, কৰিব পৰা নাই কাৰো লগত। কিন্তু এতিয়া মই তোমাক ক'ম। কালিলৈয়ে মই সময় উলিয়াই তোমাক মোৰ মনৰ সকলোবোৰ কথা ক'ম, যিবোৰ কথা মোৰ ক'ব লগা আছে আজি 3 বছৰৰ পৰা। আজি তুমি মোৰ হৈ যিখিনি কথা ক'লা, তুমি আজি সকলোতে মোক যিদৰে ছাপোৰ্ট কৰিলা, আৰু তুমি মোৰ যিদৰে কেয়াৰ লৈছা, এই সকলোবোৰত মোৰ এটাই অনুভৱ হৈছে যে তুমি মোক অত্যাধিক ভাল পোৱা। তোমাৰো অন্তৰত মোৰ প্ৰতি ফিলিংছ আছে, ঠিক মোৰ দৰে তুমিও সেই ফিলিংছবোৰ শ্বেয়াৰ কৰিব পৰা নাই। কিন্তু মই তোমালৈ ৰৈ নাথাকো। তুমি তোমাৰ মনৰ কথা মোৰ লগত শ্বেয়াৰ কৰাৰ আগতে মই তোমাক মোৰ মনৰ কথা ক'ম। মই ক'ম যে মই তোমাক ভাল পাওঁ আদি।
মই তোমাক ভাল পাওঁ আৰু গোটেই জীৱন তোমাৰ লগত সুখেৰে থাকিম, তোমাক সুখেৰে ৰাখিম। চৰি মামা, মই তোমাক সকলোবোৰ কথা কওঁ যদিও এই কথাটো তোমাক ক'ব পৰা নাই। এয়া মোৰ ভয় নে লাজ মই নাজানো। এবাৰ মই আদিক কথাবোৰ কৈ লওঁ, তাৰ পিছত তোমাক কৈ দিম যে মই আদিত্যক ভাল পাওঁ আৰু আদিত্যৰ লগত বিয়া হ'ব বিচাৰো। মোৰ বাবে বহু ল'ৰা আহিছে মোক বিয়া পাতিবৰ বাবে, কিন্তু মই কাৰো লগত বিয়াত নবহো, কাৰণ মোৰ আদি আছে। মই আদিৰ লগত বিয়া হ'ম। আদি, I love you, Adi. I love you.